ইয়াত লিখা আছে OPD টাইমিং 8:30 AM to 1:30 PM আৰু মোৰ ঘড়ীত মই দেখুৱাইছোঁ বৰ্তমান 9:30 বাজি গ'ল আৰু বৰ্তমান 9:30 বাজি গ'ল, এঘণ্টা পাৰ হৈ গ'ল, তেওঁ ইয়ালৈ বৰ্তমানলৈকে অহা নাই। ৰাজ্যৰ গ্ৰামাঞ্চলৰ স্বাস্থ্যকেন্দ্ৰত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন সময়ত বহু অভিযোগ উত্থাপিত হয় যে সময়মতে চিকিৎসক নাহে। বিশেষকৈ নগাঁও জিলাত দেখিবলৈ পোৱা গৈছিল যে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কেইবাখনো চিকিৎসালয়ত ছাডেন ভিজিট কৰি পেলাই বহু সময়ত দেখিবলৈ পাইছিল যে চিকিৎসক উপস্থিত হৈ থাকে। এতিয়া মই যিখন চিকিৎসালয়ত উপস্থিত আছোঁ সেইখন হৈছে যি দেওধৰ যি প্ৰাথমিক চিকিৎসালয় আছোঁ মই, মিনি PHC দেওধৰ। আৰু ইয়াত বৰ্তমান আজি এতিয়া 9:30 বাজি গ'ল, এতিয়ালৈকে ইয়াত চিকিৎসক আহি পোৱাহি নাই। মই দেখুৱাইছোঁ এখন ডিছপেঞ্চাৰী যি ইয়াত মই দেখুৱাইছোঁ যি পঞ্জীয়নৰ যি কোঠা আছে বা ইয়াত যিগৰাকী চিকিৎসক থাকে, মই কোন চিকিৎসক আছে ইয়াত ডক্টৰ কৰিস্মিতা শইকীয়া আছে, ইয়াত যিগৰাকী মেডিকেল এণ্ড হেল্থ অফিচাৰ আমি দেখিছোঁ ডক্টৰ কৰিস্মিতা শইকীয়া, আৰু ইয়াৰ ষ্ট্ৰেংথ হৈছে ইয়াত যি নুৰ আহমেদ আছে ফাৰ্মাচিষ্ট, শুভ প্ৰসাদ বাৰিক, মানসজ্যোতি বৰা SW MPW আছে, GNM আছে জেছমিনা বেগম, সাবিত্ৰী বনিয়া ANM, দীপক বৰা লেব টেকনিচিয়ান আছে, গুঞ্জন মহন্ত গ্ৰেড 4, ৰূপালী বনিয়া, অৰুণা বৰুৱা, মামণি গোহাঁই, বীণা বৰা। আমি দেখিছোঁ এইগৰাকী ষ্ট্ৰেংথ আছে, কিন্তু ইয়াত বৰ্তমানলৈকে চিকিৎসক আহি পোৱাহি নাই। ডক্টৰ কৰিস্মিতা শইকীয়া এইটো ৰুম, ইয়াত লিখা আছে OPD টাইমিং 8:30 AM to 1:30 PM আৰু মোৰ ঘড়ীত মই দেখুৱাইছোঁ বৰ্তমান 9:30 বাজি গ'ল আৰু বৰ্তমান 9:30 বাজি গ'ল, এঘণ্টা পাৰ হৈ গ'ল, তেওঁ ইয়ালৈ বৰ্তমানলৈকে অহা নাই। বৰ্তমান এইদৰে ইয়াত চলিছে। মই ইয়াৰ যিসকল চিকিৎসক আছে, যি স্বাস্থ্য কৰ্মী আছে, কৰ্মচাৰী আছে, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ নামটো? মোৰ নাম শুভ প্ৰসাদ বাৰিক। শুভ প্ৰসাদ বাৰিক। আপুনি ইয়াত কি হিচাপে? MPW হিচাপে আছে। আপোনালোকৰ চিকিৎসক ডক্টৰ কৰিস্মিতা শইকীয়া আছে। হয় হয়। তেওঁ কিমান সময়ত আহে? সময়তে আহে, কেতিয়াবা অকণ দেৰি হয় আৰু। প্ৰায় দেৰিকৈ আহে বুলি কৈছে। এতিয়া আজিয়ে 9:30 বাজি গ'ল। আহে তেখেত 8:30 বজাৰ পৰা আহিব লাগে, 8:30 পৰা 1:30লৈকে গাড়ী লৈ আহে, কেতিয়াবা হয়তো 5-10 মিনিট দেৰি হয় আৰু। 5-10 মিনিটটো নহয়, এতিয়া এঘণ্টা পাৰ হৈ গ'ল। আহে সদায় দেৰি হয় বুলি কৈছে। কৈছে সেইটো নাজানো আৰু, মোৰ মতে আহে তেখেত। মই আপোনাৰ বাইদেউ আপুনি কি হিচাপে আছে ইয়াত? চাফাই কমিছনাৰ। বাইদেউ আপোনাৰ নামটো? ৰূপালী বনিয়া। ৰূপালী বনিয়া বাইদেউ। আপুনি সময়মতে আহিছে, দেখিছোঁ আপুনি সোনকালে আহিছে, কিন্তু আপোনালোকৰ বাইদেউ ডাক্তৰ বাইদেউ কিয় নাহে? চিকিৎসক বাইদেউ আহে, তেওঁ মানে পৰীক্ষা এটা আহি আছে, সেইকাৰণে অকণমান দেৰি হৈছে। কি পৰীক্ষা? তেওঁ PG দিব। PG দিবৰ কাৰণে দেৰিকৈ আহে? হয়, দেৰিকৈ আহিছে মানে। এই গুঞ্জন। গুঞ্জন আপুনি গুঞ্জন নেকি? হয় হয়। আপুনি কি হিচাপে আছে? মই 4th grade। হয়। আৰু আপোনাৰ ফাৰ্মাচিষ্ট কোন আছে? ফাৰ্মাচিষ্টৰজনৰ প্ৰেচাৰ ষ্ট্ৰক হ'ল। ফাৰ্মাচিষ্ট নাই, আপুনি চলাই আছে? তেখেতৰ ফাৰ্মাচিষ্টৰ ফাৰ্মাচিষ্টৰ নাম কি? নুৰ আহমেদ। তেখেতৰ প্ৰেচাৰ ষ্ট্ৰক। এতিয়া গুৱাহাটীত আছে, আণ্ডাৰ ট্ৰিটমেণ্ট আছে, আপোনাৰ পেৰালাইচিছ আছে। তেখেতৰ বেমাৰ হৈছে, সেইটোতো হ'ব পাৰে, কিন্তু আপোনালোকৰ চিকিৎসক কিয় নাহে? চিকিৎসকটো আহে আপোনাৰ, আজি কেতিয়াবা দেৰি হয় আৰু অকণমান। ৰাইজেতো কৈছে সদায় দেৰি হয়। ৰাইজৰ মতামত, আমিনো কি ক'ম তাৰ ওপৰত। মই দেখুৱাইছোঁ এখন হৈছে দেওধৰ মিনি PHC, আৰু ইয়াত মই দেখুৱাইছোঁ পুৱা বৰ্তমান 9:30 বাজি গ'ল, প্ৰায় 10 বাজিব সময় হৈছে, কিন্তু ডক্টৰ কৰিস্মিতা শইকীয়া যিগৰাকী মেডিকেল এণ্ড হেল্থ অফিচাৰ আছে, ইনচাৰ্জ অফ দেওধৰ MPHC, তেওঁ বৰ্তমানলৈকে অহা নাই। আৰু যথেষ্ট গুৰুত্ব আছে ৰন্থলী অঞ্চল হওক, দেওধৰ অঞ্চল বা ওচৰৰ ৰজাবেটী অঞ্চল, জলাহ, এইসমূহ ঠাইৰ যিসকল লোক আহে, তেওঁলোকৰ বৰ্তমানলৈকে দেখিবলৈ পোৱা গৈছে যে ইয়াত এতিয়ালৈকে আহি পোৱাহি নাই চিকিৎসক, যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে যে যথেষ্ট অসুবিধা হয়। স্থানীয় ৰাইজে বাৰে বাৰে অভিযোগ কৰিছে যে চিকিৎসক সময়মতে নাহে, আৰু আমি দেখিলোঁ নিজে আহি পেলাই সচৰাচৰ প্ৰত্যক্ষ কৰিছোঁ যে এঘণ্টা পাৰ হৈ গ'ল, এতিয়া প্ৰায় 1 ঘণ্টা 20 মিনিট পাৰ হৈ গ'ল, এতিয়ালৈকে চিকিৎসকগৰাকী অহা নাই। আৰু এইদৰে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ স্বাস্থ্য খণ্ডত যি প্ৰাথমিক চিকিৎসালয়সমূহত বৰ্তমানলৈকে চিকিৎসক সময়মতে নহাৰ ফলশ্ৰুতি দেখিবলৈ পোৱা গৈছে, বিভিন্ন সময়ত ৰাইজে অসুবিধাৰ সন্মুখীন হৈ আহিছে।